ছাত্ৰ ছাত্ৰীসকল, মোক বহুতে পৰীক্ষাৰ প্ৰেক্টিকেল সম্পৰ্কীয় কথা সুধি আছে। কিন্তু সকলোবিলাক উত্তৰটো প্ৰেক্টিকেলৰ কথাটো কোৱাটো সুবিধাজনক নহয়। কাৰণ কিয় প্ৰেক্টিকেলটো প্ৰতিখন কলেজত কেনেধৰণে টিচাৰজনে দিব সেইটো টিচাৰজনৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া যিকেও নহওক, প্ৰেক্টিকেলটোৰ কথাটো হ'ল চিলেবাছৰ বাহিৰত দিব নোৱাৰে, এইখিনিয়ে কথা। চিলেবাছখনত যি আছে তাৰে ভিতৰতে প্ৰশ্ন আহিব। ই কমাৰ্চৰ প্ৰেক্টিকেল বুলি ক'লে আমি এনেকুৱা কথাটো মনত আহিব যে আমি কেনেধৰণে আমাৰ ধৰি লোৱা হ'ল মোবাইলত আমি কেনেধৰণে পইচাটো দিওঁ, পে'মেণ্ট আমি কেনেকৈ কৰোঁ, অৰ্থাৎ সেই ধৰণৰ এটা প্ৰশ্ন আহিব পাৰে বা সেই ধৰণৰ কথাটো দিয়াটো মানে সঠিক। তাৰপিছত আমাৰ ইমেইল বা ইণ্টাৰনেট কেনেকৈ ইউজ কৰোঁ এইবিলাক ইয়াৰ ভিতৰতে পঢ়িব। তাৰপিছত ধৰি লওঁ আমি কেনেকৈ বস্তু এটা অৰ্ডাৰ দিয়া হয় ফ্লিপকাৰ্ট বা অন্যান্য যিবিলাক হেৰিত দিয়া হৈছে, তাৰে উপৰিও ধৰি লওঁ এই দ্বিতীয় কথাটোত আহিলে এনেহেন কথাটো আহে। এই প্ৰথম ছিকিউৰিটি সম্পৰ্কত, ছিকিউৰিটি কম্পিউটাৰত কি ধৰণৰ ছিকিউৰিটি আছে, এনক্ৰিপশ্যন, ছিকিউৰিটি চেনেল, কি ছিকিউৰিটি চেনেল আছে, যিয়ে নহওক। এতিয়া আমি আমাৰ ক্ষেত্ৰত আমি বা কেনেকৈ ভাবিম সেইবিলাক গোটেই কথা ক'ব নোৱাৰোঁ। এতিয়া যিকে নহওক, পে'মেণ্ট ছিষ্টেমটো ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড এই ধৰক এইটো কেনেকৈ বনোৱা হয়, স্মাৰ্ট কাৰ্ড কেনেধৰণে ইউজ কৰা হয়, এইবিলাক হয়তো প্ৰেক্টিকেলি তেওঁ কথাটো সুধিব পাৰে। পে'মেণ্ট ছিষ্টেমটো কি, এই ধৰণৰ কথাটো। তাৰপিছত আছে ইয়াতে অনলাইন বিজনেছ ট্ৰেনজেকশ্যন, আমি অনলাইনত কেনেধৰণে মাৰ্কেটিং কৰোঁ, কেনেকৈ দিয়া হয়, কেনেকৈ কি কৰা হয়, এই গোটেইখিনি অনলাইন মাৰ্কেটিং ছিষ্টেমটো কৰি ল'ব পাৰোঁ। এতিয়া ফাইনেন্সিয়েল ট্ৰেভেল বা ইত্যাদি এইখিনি কথা আমি চাব পাৰোঁ। তাৰপাছত আহিল ৱেবছাইটৰ ক্ষেত্ৰত আমি কেনেকৈ ৱেবছাইট ডিজাইন কৰোঁ। তো ৱেবছাইট ডিজাইন বুলি কোৱাৰ লগে লগে আমি ধৰি লওঁ ৱেব পেজটো কেনেকৈ বনাম, কি কৰিম, এইখিনি কথা। তাৰমানে চিলেবাছৰ কথাটো মই জাষ্ট কথাখিনি এইখিনি ক'লোঁ যে কি চাম কি নাচাম। ইউনিভাৰ্চিটি দিয়া নিৰ্দেশ অনুসৰি প্ৰতিটো চেপ্টাৰৰ পৰাই প্ৰশ্ন আহিব লাগে বুলি কোৱা হৈ আছে। এতিয়া ইউনিভাৰ্চিটিৰ নিয়ম অনুসৰি প্ৰতিটো প্ৰশ্নৰ ভিতৰতে আমি প্ৰশ্ন দিব লাগে, ঠিক তেনেকুৱা কথা বা দিব কৈছে। ইউনিভাৰ্চিটিৰ নিয়ম মতে যদি মাফিকত যাওঁ এইবিলাক প্ৰশ্ন কৰিব পাৰি। এতিয়া যিয়ে নহওক, আমাৰ ক্ষেত্ৰত বা যিয়ে নহওক, এতিয়া ৱেব পেজ ডিজাইনিঙৰ ক্ষেত্ৰত এটা কথা মই হয়তো বিভিন্ন কথাই ইয়াতে আমাৰ ৱেব পেজ ডিজাইনিঙৰ ক্ষেত্ৰত আমাৰ কিতাপৰ পিছপিনে আমি 10-15টামান প্ৰগ্ৰাম আলোচনা কৰিছিলোঁ। গতিকে HTML-ক বাদ দি পেলাই প্ৰেক্টিকেল কমাৰ্চত বৰ বেছি সুবিধাজনক নহ'ব। গতিকে তোমালোকে, মই ভাবোঁ সকলোবিলাক কলেজৰ ষ্টুডেণ্টবিলাকে অন্ততঃ ৱেব পেজ ডিজাইনিংটো একবাৰ ভালকৈ চালে এই বিষয়ে অন্ততঃ এটা হ'লেও প্ৰশ্ন কৰিব পাৰিব। গতিকে ৱেব পেজ ডিজাইনিঙৰ ক্ষেত্ৰত আমি যদি চাওঁ, তেতিয়াহ'লে প্ৰথম যিটো আমাৰ লাষ্টৰ চেপ্টাৰটোৰ ইয়াতে দিয়া থকা প্ৰশ্নবোৰ আমি ভালকৈ চাব লাগিব। এইবিলাক যিবিলাক প্ৰশ্ন দিয়া হৈ আছে, এই প্ৰশ্নবিলাকৰ মাজত একৰ পৰা ধৰি লোৱা হ'ল এনেকুৱা যদি চাব যাওঁ, এই প্ৰশ্নটোও আমাৰ বৰ বেছি প্ৰায়খিনি ইয়াত মানে এইটো প্ৰশ্ন জানিলেও আমি গোটেইখিনি উত্তৰ কৰিব পৰা ধৰণৰ হ'ব। অৰ্থাৎ 6 নম্বৰ প্ৰশ্নটোৱে বুলেট এণ্ড নাম্বাৰিং, এইটো আমাৰ প্ৰশ্ন প্ৰায় ইয়াতে সকলোবিলাক কথাই টাচ হৈ থাকিব। এইটো এটা 6 নম্বৰ প্ৰশ্নটোও এটা সহজ হৈ আছে। তাৰপিছত এই এটা প্ৰশ্ন আছে ক্ৰিয়েট এ টেবুল, এইটো প্ৰশ্নও সহজ। গতিকে যিয়ে নহওক, তোমালোকে এইখিনি কথাটো একবাৰ চাই লোৱা, বুলেট এণ্ড নাম্বাৰিংটো একবাৰ চাবা। এইবিলাক প্ৰশ্ন চালিলে তোমালোকৰ সহজ হ'ব। তাৰপিছত বাকীবিলাকো চোৱা, এনেকৈ গোটেইখিনি দিয়া আছে।
আপ টু মোটামুটি তোমালোকে 10টা প্ৰশ্নটোৰ ভিতৰত ভালকে চাই লোৱাৰ পিছত আৰু বাকি চেপ্টাৰ ৱাইজ প্ৰশ্নবিলাক দিব 25 মাৰ্কছ থাকিব লাগে 25 মাৰ্কছত হয়তো কিছুমান কলেজে ভাইভা দিব পাৰে বা কিছুমান কলেজে প্ৰেক্টিকেল নোটছবুক বনাব দিব পাৰে যিয়ে নহওক যোনে যি সুবিধা হয় নোটছবিলাক বনাব পৰা এটা নোটবুক বনাই ফেলে সেইবিলাক জমা লয় বিভিন্ন ষ্টেজত বিভিন্ন ধৰণৰ পৰীক্ষা পাতি আছে কিন্তু আভাৰল কথাটো এনেকুৱা কাৰ শুদ্ধ হৈছে কাৰ ভুল হৈছে সেই কথাটো কিছুমানৰ ক্ষেত্ৰত আমি কিছুমান কলেজত দেখা পাই আছো তেওঁলোকে স্কিলৰ পৰীক্ষাই নাপাতে ঠিক তেনেকুৱা কথা আমি শুনিছো দেখা নাই গতিকে কিছুমান কলেজত স্কিলৰ পৰীক্ষাই নাপাতে যেহেতু কলেজৰ আন্ডাৰ তেওঁলোকে এটা আগতীয়াকে পৰীক্ষা পাতি থয় সেইটোৰ ওপৰত বেছ কৰি নম্বৰ দিয়ে যিয়ে নহওক যোনে যেনেকে পাৰে সেনেকে কথাটো চলি আছে যেহেতু এইবিলাক অলপমান বিতৰ্কিত বস্তু এইটো মই কাকো উদ্দেশ্য কৰি কথা কোৱা নাই এনেই এটা কথাৰ মাজত আলোচনা কৰি কথাটো কৈছো যিয়ে নহওক এতিয়া তোমালোকে এইখিনি চাই থোৱাৰ পিছত এই ধৰি লও 2 নম্বৰত আমাৰ সিকিউৰিটি সম্পৰ্কত তোমালোকে অলপমান চাবা ক্ৰিপ্টোগ্ৰাফি আছে যিয়ে নহওক সিলেবাছত যিখিনি আছে এইখিনি কথা ভালকে চাবলৈ যত্ন কৰা HTML খিনি চাবা তাৰ পিছত আহিল ধৰি লও এনক্ৰিপশ্যন ই-কমাৰ্চৰ সিকিউৰিটি এনভায়ৰনমেন্ট সিকিউৰিটি থ্ৰেট বা নেটৱৰ্ক কেনেকে প্ৰটেক্ট কৰা হ'ব এইখিনি কথাই তোমালোকে ভাল ধৰণে চাই থকা এই চেপ্টাৰটোৰ ভিতৰত অন্তত অলপ ভালকে চালে ইয়াৰ ভিতৰত পাই যাবা ই পেমেন্ট সিস্টেমটো চাই লোৱা ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড এইবিলাকৰ ব্যৱহাৰ কেনেকুৱা ডিজিটেল সিগনেচাৰ কেনেকুৱা ই পেমেন্ট গেটৱে কি বস্তু অনলাইন বেংকিং কি বস্তু এইখিনি কথা ভালকে পঢ়ি ললে এইখিনিয়ে যথেষ্ট গতিকে HTML প্ৰগ্ৰামবিলাক এটা ভালকে জানি ল'বলৈ যত্ন কৰা তাৰ পাছত ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড তাৰপাছত মানে ৱেব পেজ কেনেকে বনোৱা হয় হাও ৱেব পেজৰ অসুবিধা কি এইবিলাক কথা সুধিব পাৰে ভাইভা ল'ব পাৰে ভাইভাত তোমালোকে যিমান পৰা গোটেইখিনি যিকোনো গোটেই প্ৰশ্নখন সামৰি ফেলে ভাইভা ল'ব যিসকলৰ ভাইভা ল'ব ভাইভাবিলাক এনেকুৱা নহয় এটা পাৰ্টিকুলাৰ টপিকত নহয় গোটেই সিলেবাস অৰ্থাৎ কিতাপৰ 5টা চেপ্টাৰে কভাৰ কৰি ফেলে ভাইভাত সুধিব পাৰে এই ভাইভাবিলাক সুধি ফেলেও কিছুমানে পৰীক্ষা পাতি আছে ভাইভাই হল প্ৰেক্টিকেল গতিকে যিয়ে নহওক তোমালোকে নিজে সুবিধা অনুসৰি কলেজখনৰ ওপৰত নিৰ্ভৰ কৰি পৰীক্ষাটো পাতি আছে কোনোবাক 2-এটা প্ৰশ্ন সুধি ফেলেও প্ৰেক্টিকেলটো লৈ আছে যিয়ে নহওক এতিয়া আমাৰ তোমালোকে এইখিনি কথা অলপ চাই লোৱা হয়তো পৰৱৰ্তী ভিডিঅ'ত আৰু মই বহুত কথা আলোচনা কৰি দি আছো এতিয়া জাস্ট প্ৰথম কথাখিনি কলো কি 5 নম্বৰ চেপ্টাৰটো তোমালোকে প্ৰথম 10টা প্ৰশ্ন ভালকে পঢ়া 2 নম্বৰৰ প্ৰশ্নটো হ'ব তাৰমানে এনেকুৱা কথাটো সিকিউৰিটি সম্পৰ্কীয় অলপমান ভালকে পঢ়ি চোৱা সিকিউৰিটিটো কি বস্তু এনক্ৰিপশ্যন ই সিকিউৰিটি protecting network এই বস্তুখিনি একবার ভালকে চাও হ্যাকিং সাইবার ভ্যান্ডালিজম এই বস্তুখিনি ভালকে একবার চাই লোৱা হ'ব পৰৱৰ্তী আৰু এটা মই ভিডিঅ' বনাই আছো যত তোমালোকে নেক্সট আৰু কেইটামান প্ৰেক্টিকেল সম্পৰ্কীয় টিপস পাই যাবা হ'ব
যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিয়া এইবিলাক খবৰ হয়তো এটা নিৰ্দিষ্ট সময়ত পাই যাবা